নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টো জৰিয়তে আগবঢ়াইছোঁ যে আপোনালোকৰ এই 2025 বৰ্ষৰ এই মাহটোত মকৰ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকৰ সঠিক তথ্য লাভ কৰিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াইছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পাৰিবাৰিক কাম কাজ সুখেৰে আগবাঢ়ি যাব বুলি আশা কৰিব পাৰি, কিয়নো ভাগ্যই আপোনাক আশীৰ্বাদ দিয়াৰ এক লক্ষণ দেখা গৈছে। আপোনালোকৰ বেছিভাগেই আপোনাৰ বৈবাহিক সম্পৰ্কত পূৰ্ণতা আশা কৰিব পাৰি। পত্নী বা স্বামীৰ পৰা বহুত মৰম পাব আৰু সমগ্ৰ ঘৰুৱা দৃশ্যপটটোৱেই হ'ব অতি সন্তুষ্টিৰ উৎস। অধ্যয়ন আৰু অন্যান্য পাঠ্যক্ৰমৰ বাহিৰৰ যি কাম, সেই কাম কাজৰ উৎকৃষ্ট প্ৰদৰ্শন আৰু তেওঁলোকৰ সদ্ভাৱৰ আচৰণে শিশুৱে তেওঁলোকৰ মংগলবোৰ বৃদ্ধি কৰিব। আৰ্থিকভাৱেও আপোনালোক সকলোৱে যথেষ্ট ভাল কাম কৰাৰ উচিত, কাৰণ পৰিয়ালৰ মুঠ আয় বৃদ্ধি পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ শিক্ষাৰ উন্নতিৰ প্ৰচেষ্টা সুকলমে হোৱাৰ সম্ভাৱনা নাই। আপোনালোকৰ বেছিভাগেই এনেদৰে নেতিবাচক প্ৰভাৱ পৰিব যে আপুনি আত্মবিশ্বাসী আৰু আচৰণত জিদি হৈ পৰিব। ইয়াৰ ফলত শিক্ষণ এক কঠিন কাম হৈ পৰিব। গতিকে সংযম আৰু এনে প্ৰৱণতা নিয়ন্ত্ৰণ কৰা উচিত। শিল্পৰ প্ৰতি আগ্ৰহী ব্যক্তিসকলৰ বাবে এই সময় অতি কঠিন। তেওঁলোকে নিজৰ উদ্দেশ্যৰ বাবে বহুত কষ্ট কৰিব লগা হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ব্যক্তিসকলে অতিৰিক্ত প্ৰশিক্ষণ লোৱা উচিত, কাৰণ এনে পৰিস্থিতিত ই অতি প্ৰয়োজনীয় হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ কেৰিয়াৰৰ সম্ভাৱনাৰ বাবে অতি ভাল। আপুনি আশা কৰা ধৰণে লাভ কৰিব বুলি আশা কৰিব পাৰি। যদিও আপুনি কৰা প্ৰচেষ্টা
সাধাৰণতকৈ বেছি হ'ব। আনকি হৃষ্ট্ৰমাদী ভ্ৰমণে আপোনাৰ সম্ভাৱনা বৃদ্ধি কৰাত সহায় কৰিব। কৰ্ম পৰিৱেশতো অতি সুখদায়ক হ'ব আৰু সংঘাতৰ কোনো লেখ জোখ নাথাকিব। ইয়াৰ ফলত কাম উপযোগ্য হ'ব আৰু বহুত সন্তুষ্টি লাভ কৰিব। ইয়াৰ উপৰিও এগৰাকী মহিলা সহকৰ্মী বা পুৰুষ সহকৰ্মী বা সকলো সহকৰ্মীয়ে আপোনাৰ ওপৰত গুৰুত্বপূৰ্ণ উপকাৰ কৰাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ কেৰিয়াৰ সম্ভাৱনা বৃদ্ধি কৰিব। মুঠৰ ওপৰত এই মাহটো সুখদায়ক আৰু উপযোগী হ'ব। এই সময়ছোৱাত আপুনি আপোনাৰ কামত সফল হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। প্ৰেমৰ সম্পৰ্কৰ কথা ক'বলৈ গ'লে এই গোটেই মাহটো বৃহস্পতিৰ পঞ্চম স্থানৰ উপস্থিতিয়ে আপোনাক আপোনাৰ প্ৰেম বৃদ্ধি কৰিব। আপোনাৰ প্ৰেমক সঠিক দিশত আগবাঢ়ি যোৱাত সুযোগ দিব আৰু আপুনি আপোনাৰ বিশ্বাসৰ সৈতে আগবাঢ়ি যোৱাত সফল হ'ব। শুক্ৰৰ লগতে মংগল গ্ৰহৰ প্ৰভাৱে মাহৰ আৰম্ভণিতে আপোনাক অত্যন্ত ৰোমান্টিক কৰি তুলিব। এই কথা আপোনাৰ কথাত অতি সুখভাৱে প্ৰতিফলিত হ'ব। কিন্তু নিজৰ আবেগ নিয়ন্ত্ৰণত ৰাখক, কাৰণ এই কথাবোৰ ভাল কৰাৰ পৰিৱৰ্তে বেয়া কৰি তুলিব পাৰে। আপুনি হয়তো কোনো বিশেষ বন্ধুৰ লগত ঘনিষ্ঠ অনুভৱ কৰিব পাৰে, কিন্তু ভালদৰে চিন্তা কৰিলে আগবাঢ়ি যোৱাটোৱেই ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ব্যৱস্থাটোৱে পুষ্টিকৰ খাদ্যৰ পৰা সম্পূৰ্ণৰূপে উপকৃত হ'ব, যিয়ে আপোনাৰ মন আৰু শৰীৰক সাধাৰণৰ শক্তি আৰু সজীৱতা প্ৰদান কৰিব। আনকি আপোনাৰ উৎপাদনশীল শক্তিও নিজৰ শ্ৰেষ্ঠতম অৱস্থাত থাকিব। অত্যাধিক পৰিশ্ৰম পৰিহাৰ কৰাৰ কিছুমান ভিত্তি আছে, কিন্তু যিটো যুক্তিসংগত সূচীৰে আপোনাৰ ওপৰত অপ্ৰয়োজনীয় হেঁচা নিদিয়ে, বিলবোৰ পৰ্যাপ্ত পৰিমাণে আদায় কৰিব। আপুনি গোটেই মাহটো সক্ৰিয় আৰু শক্তিশালী হৈ থাকিব, লগতে সুখী মানসিক আৰু আৱেগিক অৱস্থাত থকাৰ অতিৰিক্ত সুবিধা লাভ কৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে বিশেষ তথ্য লাভ কৰাৰ এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালত মতাদৰ্শনত সংঘাত হ'ব পাৰে। আপোনাৰ ধাৰণা বা পৰিকল্পনাৰ বিৰোধিতা হ'ব পাৰে। আপোনাৰ পৰিয়ালটোক একেলগে ৰাখিবলৈও আপোনাৰ ওপৰত হেঁচা পৰিব পাৰে। কাম চলি থাকিব পাৰে আৰু অতিথি আহিব। কৰ্মক্ষেত্ৰত অস্থিৰতা হ'ব আৰু অপ্ৰয়োজনীয় কামত আবদ্ধ হৈ পৰিব পাৰে। এলাহৰ বাবে ডাঙৰ ডাঙৰ কামবোৰ বাদ পৰিব পাৰে। গোপন কথাও ওলাই আহিব পাৰে। নতুন কাম সাধন হ'ব আৰু আন সফলতাও আহিব। মাহটোৰ ভিতৰত কিছু বৃহৎ সফলতা লাভ কৰিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু
হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। আপোনাৰ মনত যদিহে এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ আগষ্ট মাহটোৰ মকৰ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ ভিডিঅ'বিলাক আপুনি লাভ কৰে আৰু পিছত অন্য এটা ভিডিঅ'ৰ জৰিয়তে আমি আপোনাৰ লগত যাতে সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।